মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত হ'লোঁ উজনি অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় নাহৰদেশত আজি অনুষ্ঠিত কৰা হৈছিল ক্ষুদ্ৰ বাণিজ্য মেলা আৰু এই বাণিজ্য মেলাত দেখা পোৱা গৈছিল ছাত্ৰ ছাত্ৰীসকলে নিজে হাতেৰে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ ভাস্কৰ্য শিল্প কলা সংস্কৃতি লগতে সুন্দৰকৈ পুতলা মোমবাতি পৰা আৰম্ভ কৰি নানান ধৰণৰ ৰঙীন বয়বস্তু আৰু ইয়াত দেখা পোৱা গৈছিল ৰকেট দেখাইছোঁ। তাৰপিছত ইয়াত দেখা পোৱা গৈছিল ইয়াত নেকলেছ তাৰপিছত কামফুলি আঙুঠিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ইয়াত দেখা পোৱা গৈছিল। ইয়াত দেখা পোৱা গৈছিল ৰুমাল বেগ চাদৰ মেখেলাৰ পৰা আৰম্ভ কৰি সকলো দেখা পোৱা গৈছিল। ইয়াত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে নিজে হাতেৰে প্ৰস্তুত কৰি উলিওৱা বুদ্ধ মূৰ্তিৰ পৰা আৰম্ভ কৰি আলোকচিত্ৰৰ পৰা আৰম্ভ কৰি নানা ধৰণৰ মোমবাতি পুতলা ৰঙা নীলা হালধীয়া সেউজীয়া মোমবাতি ইয়াত দেখা পোৱা গৈছিল। আৰু ইয়াত দেখা পোৱা গৈছিল নানা ধৰণৰ ইয়াত নেকলেছ বেটলেছৰ পৰা আৰম্ভ কৰি নানা ধৰণৰ কামফুলি নানা ধৰণৰ আঙুঠিৰ পৰা সকলো দেখুওৱা হৈছিল এই বিপণীখনত। আৰু এই বিপণীখনত দেখা পোৱা গৈছিল ৰঙীন পৰিৱেশৰ আৰু ইয়াত দেখা পোৱাছিল হাঁচি গছৰ পৰা প্ৰস্তুত কৰা চেইন পাৰফিউম তাৰপিছত হাঁচি গছৰ যি মূল্যৱান সেই বস্তু ইয়াত দেখা পোৱা গৈছিল। মণিপুৰৰ যি খাদ্য মেলা ইয়াত দেখা পোৱাছিল আৰু অসমৰ প্ৰিয় খাদ্য গাহৰি মাংস আৰু নেমু চৰবতো ইয়াত দেখা পোৱা গৈছিল। আৰু ইয়াত মুড়ি চিৰা কিবা কিবি ইয়াত মণিপুৰৰ খাদ্য প্ৰস্তুত কৰা দেখা পোৱা গৈছিল। আৰু ইয়াত দেখা পোৱা গৈছিল ৰাধা কৃষ্ণ প্ৰতিছবি ইয়াত দেখা পোৱা গৈছিল আৰু ৰাধা কৃষ্ণৰ পৰা আৰম্ভ কৰি আজি গণেশ পূজা গণেশৰ প্ৰতিমূৰ্তি ইয়াত দেখা পোৱা গৈছিল। আৰু ইয়াত দেখা পোৱা গৈছিল যে ফুলৰ বাগিচা ৰঙীন ফুলৰ বাগিচাখনো ইয়াত সুন্দৰকৈ দেখুওৱা হৈছিল। ৰঙা নীলা হালধীয়া সেউজীয়া বেগুনীয়া সকলো ৰঙৰ প্ৰস্তুত কৰি নিজে হাতেৰে তৈয়াৰ কৰি উলিয়াইছিল তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীসকলে কষ্টৰে তেওঁলোকে নিজে ইমান সুন্দৰকৈ প্ৰস্তুত কৰি উলিয়াইছে এই বিপণীখনত। আৰু এই বিপণীখনত দেখা পোৱা গৈছিল নানা ধৰণৰ ৰঙীন পৰিৱেশ আৰু ইয়াত দেখা পোৱা গৈছিল অসমৰ ঐতিহ্য তথা অসমৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ এশিঙীয়া গড় জাপি আৰু ৰংঘৰ ইয়াত দেখুওৱা হৈছিল। আৰু লগতে ইয়াত দেখুওৱা হৈছিল নাচনী লগতে ঢুলীয়াৰ পৰা আৰম্ভ কৰি গগনা পেঁপা ঢোল গামোচা সকলো দেখুওৱা হৈছিল এই বিপণীখনত। আৰু এই বিপণীখনত দেখা পোৱা গৈছিল যে আইচক্ৰীমৰ লাঠিৰ পৰা প্ৰস্তুত কৰি উলিওৱা নানা ধৰণৰ বাকচৰ পৰা আৰম্ভ কৰি সকলো দেখুওৱা হৈছিল এই বিপণীখনত। আৰু এই বিপণীখনত চাওকচোন কি সুন্দৰ পৰিৱেশ আৰু এই বিপণীখনত তেওঁলোকে নিজে হাতেৰে প্ৰস্তুত কৰি উলিয়াইছে যে ৰঙা নীলা সেউজীয়া সকলো ধৰণৰ ৰঙীন ৰকেটৰ পৰা আৰম্ভ কৰি সৰু সৰু ক্ষুদ্ৰ পুতলাৰ পৰা আৰম্ভ কৰি সৰু সৰু ফুল আৱিষ্কাৰ তথা তেওঁলোকে নিজৰ চিন্তা বিবেকে নানান ধৰণৰে তেওঁলোকে প্ৰদৰ্শনীত দেখুওৱা পোৱা গৈছিল। যাবি ও বই লুই তরে পানি যাবি ও বই লুই তরে পানি যাবি ও বই লুই তরে পানি যাবি ও বই সন্ধিয়া লুই তর পানি শুনো মালি চহৰে নগৰে যাবি ও বই জয়াৰে